আজি অসমৰ বহুত মানুহে মোক সমালোচনা কৰে যে হিমন্ত বিশ্ব শৰ্মাই চৰকাৰৰ টকা পইচা অপব্যৱহাৰ কৰে, হিতাধিকাৰী সৃষ্টি কৰে। কিন্তু আজি অসম চৰকাৰে যিমান আঁচনি ৰূপায়ণ কৰে, এই গোটেই আঁচনিবিলাক আমি কেতিয়া ৰূপায়ণ কৰোঁ, যেতিয়া মানুহে আমাক নিজৰ বেদনা আৰু নিজৰ দুখৰ কথা কয়, কষ্টৰ কথা কয়, দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালে নিজৰ সমস্যাৰ কথা কয়। আজি আমিও সকলোৱে এই পৰিৱেশৰ মাজেৰে পাৰ হৈ আহিছোঁ। আজি মই অসমৰ মুখ্যমন্ত্ৰী যদিও ময়ো স্কুলত পঢ়িছিলোঁ আৰু মা দেউতাই আমাক কেনেকৈ চলাইছিলে, মোৰ বন্ধুসকলক কেনেকৈ চলাইছিলে আৰু কোনে কেনেকৈ আৰ্থিক অভাৱৰ মাজেৰে আগবাঢ়িছিলে তাৰ পৰিচয় বা তাৰ চিত্ৰ এখন এতিয়াও আমাৰ মনত সজীৱ হৈ আছে। আজি অসম চৰকাৰৰ আঁচনিসমূহৰ কাৰণে ক্লাছ 9ত আমি চাইকেল দিওঁ, 11 ডিগ্ৰী পোষ্ট গ্ৰেজুৱেটত আমি বিনামূলীয়া নামভৰ্তিৰ সুবিধা দিওঁ। বহুতে স্কুলত টেক্সট বুকখন 8 মাহলৈকে কিনিব নোৱাৰিছিলে। ক্লাছ 8লৈকে আগতে বিনামূলীয়াকৈ পাঠ্যপুথি দিছিলে। আমি 9 আৰু 10তো বিনামূলীয়াকৈ পাঠ্যপুথি দিলোঁ আৰু আমাৰ হায়াৰ ছেকেণ্ডাৰীত ভাল ৰিজাল্ট কৰা ছাত্ৰীসকললৈ আমি স্কুটি দিয়াৰ ব্যৱস্থাও আৰম্ভ কৰিলোঁ। আজি যদি কোনোবাই মোক কয় যে চৰকাৰে হিতাধিকাৰীৰ সৃষ্টি কৰিব নালাগে, বিনামূলীয়া নামভৰ্তিৰ ব্যৱস্থাটো বন্ধ কৰি দিয়ক, কিমান ষ্টুডেণ্টে এডমিশ্যন ল'ব নোৱাৰিব আমি এবাৰ চিন্তা কৰি চাব লাগিব। আজি বহুতে নাজানে এই 1000 টকা, 1200 টকা, 2500 টকা যদি আমাৰ ছোৱালীসকলে সদায় প্ৰত্যেক মাহত পায়, কিমান ছোৱালীৰ দেউতাক মাকে নিজৰ কষ্ট লাঘৱ হ'ব আৰু ছোৱালীসকলে নিজৰ ভৰিৰ ওপৰত নিজে থিয় দি কলেজ আৰু স্কুললৈ যাব পাৰিব। ইয়াতে হিতাধিকাৰীৰ কথা নাথাকে, মানুহৰ দুখ বুজিব পৰা এখন চৰকাৰ থাকিব লাগে আৰু তেতিয়াই মানুহৰ সমস্যা সমাধান হ'ব পাৰে। এইটোৱে হৈছে আটাইতকৈ প্ৰয়োজনীয় কথা। আজি যিসকলে মোক সমালোচনা কৰে, মই আমাৰ ছাত্ৰীসকলক সুধিব খোজো যে আজি যদি তোমালোকে প্ৰত্যেক মাহত 1000 টকা, 1250 টকা, 2500 টকা চৰকাৰৰ পৰা পোৱা, দেউতা আমাৰ কষ্ট অলপ হ'লেও কমিবনে নাই? কমিবনে নাই? আজি দেউতা আমাৰ কষ্ট কমাৰ কাৰণে আমি স্কুলত যাব পাৰিম, পঢ়িব পাৰিম আৰু আমি নিজৰ জীৱনক আগুৱাই লৈ যাব পাৰিম। এতিয়া কোনেও নকলেও আমি সকলোৱে জানো যে চৰকাৰী চাকৰি পাবলৈ টকা পইচা দিব নালাগে। অসমত এতিয়া উদ্যোগীকৰণৰ এটা পৰিৱেশ আৰম্ভ হৈছে। চৰকাৰত আমি চাকৰি নাপালেও আমি কৰিব পৰা কাম লাহে লাহে অসমত সৃষ্টি হৈছে। আমাক মাত্ৰ শিক্ষা সম্পূৰ্ণ কৰিব লাগে আৰু সেইবাবে এই নিযুত মইনা আঁচনিখন আমি খুব পবিত্ৰ অন্তৰেৰে আজি অসমত আৰম্ভ কৰিছোঁ। কেতিয়াবা কেতিয়াবা কংগ্ৰেছৰ মানুহবিলাকে কয় যে হিতাধিকাৰী সৃষ্টি কৰিছে। মই কওঁ যে মই হিতাধিকাৰী সৃষ্টি কৰা নাই, ভৱিষ্যত অসমক আগবঢ়াই লৈ যাব পৰাকৈ এক মানৱ সম্পদ আমি সৃষ্টি কৰিছোঁ, যোনে আমাৰ অসমখনক ভৱিষ্যতৰ দিনত আগুৱাই লৈ যাব পাৰিব। আমি নতুন প্ৰজন্ম এটা সৃষ্টি কৰিছোঁ, যি নতুন প্ৰজন্ম শিক্ষিত হ'ব, যি নতুন প্ৰজন্মই অসমক বিকাশৰ পথেৰে আগুৱাই লৈ গৈ ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিব, তেনেকুৱা এটা নতুন প্ৰজন্ম সৃষ্টিৰ কামত আজি আমি নিজকে নিয়োগ কৰিছোঁ। মই আজিৰ সভাত এই আঁচনিখনৰ বিষয়ে দুটামান কথা আপোনালোকক ক'ব বিচাৰিছোঁ, তোমালোকক ক'ব বিচাৰিছোঁ। একাদশ শ্ৰেণীত আমি যিসকল ছাত্ৰী পঢ়ি আছোঁ, অসমৰ আন ঠাইত আজিয়ে এখন বেংক ড্ৰাফ্ট পাব আৰু আমাৰ ইয়াত বহি থকা ছাত্ৰীসকলক একেলগে দিয়াৰ যিহেতু ব্যৱস্থা নাই, অহাকালি স্কুলৰ প্ৰিন্সিপাল বা অধ্যক্ষসকলে তোমালোকক বেংক ড্ৰাফ্টখন দিব। কিন্তু অহা মাহৰ পৰা 11 তাৰিখে বেংকত
11 বজাত তোমালোকৰ মোবাইলত বা দেউতাৰ মোবাইলত টিকটিক আহিব 11 বজাত বেংকত এই টকাখিনি 11 তাৰিখে জমা হৈ যাব মই এই কথাটো এই কাৰণে কৈছো যে দেউতাৰ যেহেতু মোবাইলটো দেউতাৰ সকলোৰে মোবাইল নাথাকিব পাৰে দেউতাই ভাবিব পাৰে টকাটো কৰ পৰা আহিলে গতিকে আজিৰ পৰাই ঘৰত আমি কৈ দিম যে 11 তাৰিখে যিটো টকা বেংকত সোমাব সেইটোৱে হৈছে নিযুত মইনা আৰু এইটো মোবাইল দেউতাৰ মেছেজত যাব বা যাৰ নম্বৰ দিছা তাৰ মেছেজত যাব কিন্তু তোমালোকৰ একাউণ্টতে এই টকাটো সোমাব বেলেগৰ একাউণ্টত এই টকাটো নুসুমায় ইয়াৰ পিছত আমি পইচাটো পাই গৈ থাকিম কেতিয়ালৈকে পাম যে ফাৰ্ষ্ট ইয়াৰৰ পিছত পৰীক্ষা পাছ কৰি আমি সেকেন্ড ইয়াৰত নাম ভৰ্তি কৰিম সেকেন্ড ইয়াৰত আমি যদি পৰীক্ষা পাছ কৰো তেতিয়া আমি সেকেন্ড ইয়াৰৰ পইচা পাম কিন্তু কোনোবাই যদি ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষাত উত্তীৰ্ণ নহয় বা নিজে পঢ়া এৰি দিয়ে তেতিয়া হলে সেকেন্ড ইয়াৰত আমি নিযুত মইনা আঁচনি নাপাওঁ আৰু এটা সৰু ইয়াত শৰ্ত নহয় পৰামৰ্শ যে ছাত্ৰীসকলে তেতিয়া নিযুত মইনা আঁচনি পাব যাৰ বিৰুদ্ধে কোনো অভিযোগ নাথাকিব অৰ্থাৎ অভিযোগ মানে ক্লাছ নকৰা বা বিভিন্ন ধৰণৰ যিবিলাক আমাৰ স্কুলত যাক ভাল একাডেমিক এক্টিভিটি বুলি কোৱা নহয় সেই কাৰণে মই ছাত্ৰীসকলক অনুৰোধ কৰিম যে দ্বিতীয় বৰ্ষত এই পইচাটো যাতে আমি পাই থাকো তাৰ কাৰণে প্ৰথম গুৰুত্বপূৰ্ণ নিয়মানুৱৰ্তিতা নিজৰ চাৰিত্ৰিক গৌৰৱ আৰু আমাৰ পৰীক্ষাত পাছ কৰা এই সৰু সৰু শৰ্তকেইটা আমি পূৰণ কৰিব লাগিব বছৰত আমি 10 মাহ পাম 2 মাহ গৰম বন্ধ থাকে গৰম বন্ধৰ 2 মাহত এই পইচাটো আমি নাপাওঁ আমি স্কুল চলি থকা সময়তহে আমি এই পইচাটো পাম কোনোবাই দ্বিতীয় বৰ্ষত নাম লগালে কিন্তু স্কুলত নাহে এটেন্ডেন্স নাই তেতিয়াও আমি এই পইচাটো দ্বিতীয় বৰ্ষত আমি নাপাম অন্তত আমি ইউনিভাৰ্সিটিয়ে যিমান এটেন্ডেন্স বিচাৰে হিমানখিনি এটেন্ডেন্স যাতে আমাৰ থাকে ঠিক তেনেকে যিসকলে ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰৰ ছোৱালীয়ে এই পইচা যি পাব তেওঁলোকেও ডিগ্ৰী সেকেন্ড ইয়াৰতো পাব ডিগ্ৰী থাৰ্ড ইয়াৰতো পাব খালি সেকেন্ড ইয়াৰত অৰ্থাৎ থাৰ্ড সেমিষ্টাৰত আমি নাম ভৰ্তি কৰিব লাগিব ফিফথ সেমিষ্টাৰত আমি নাম ভৰ্তি কৰিব লাগিব মাহত 1250 টকাকৈ প্ৰত্যেক মাহৰ 11 তাৰিখে 12 বজাৰ আগতে বেংকত টকা জমা হ'ব যিসকলে পোষ্ট গ্ৰেজুৱেট পঢ়িব তেওঁলোকেও এই পুঁজি বা এই টকা বা এই বৃত্তি চৰকাৰৰ পৰা পাই থাকিব মাত্ৰ পোষ্ট গ্ৰেজুৱেট সেকেন্ড ইয়াৰতো নাম ভৰ্তি কৰিব লাগিব আৰু নিয়মীয়াকৈ ক্লাছত উপস্থিত থাকিব লাগিব এতিয়া বহুতে মোক কয় সেকেন্ড ইয়াৰৰ ষ্টুডেণ্টখিনিয়ে দ্বাদশ মানত পঢ়া ছাত্ৰীসকলে কয় যে মামা আমি নাপালো তোমালোকেও পাবা মাত্ৰ এইবাৰ ক্লাছ 12ত পাছ কৰি ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰত এডমিশন ল'ব লাগিব কোনোবা সেকেন্ড ইয়াৰ আৰু ডিগ্ৰী থাৰ্ড ইয়াৰৰ ছোৱালীয়ে কৈছে যে আমি পোৱা নাই মই উত্তৰটো মোৰ এইটো হ'ব তোমালোকেও পাবা মাত্ৰ পোষ্ট গ্ৰেজুৱেটত নাম ভৰ্তি কৰাব লাগিব যদি কোনোবা ছোৱালীয়ে ডিগ্ৰী পঢ়ি থাকোতে বিয়া হৈ যায় তেতিয়াও এই পইচাটো পোৱা নাযাব কাৰণ এই পইচাটো আমি এই কাৰণে দিছো যাতে ডিগ্ৰীলৈকে আমি বিয়াত নবহো দেউতা মই বেয়া পাব নেকি আকৌ মই বিয়াত নবহো বুলি কোৱা কাৰণে আমি ডিগ্ৰীলৈকে বিয়াত বহিব নালাগে কিন্তু ইউনিভাৰ্সিটিত পঢ়া ছোৱালীখিনিয়ে বিয়াত বহিলেও বা বিয়া কৰিলেও এই বৃত্তি পাই থাকিব অৰ্থাৎ আমাৰ এটাই প্ৰচেষ্টা যে আমাৰ ছোৱালীসকলে যাতে ডিগ্ৰী থাৰ্ড ইয়াৰলৈকে বিয়াত নবহে সেইটো আমাৰ এই আঁচনিৰ এটা লক্ষ্য কিন্তু যিসকলে পোষ্ট গ্ৰেজুৱেট বা ইউনিভাৰ্সিটি বা বিএডত পঢ়িব তেওঁলোকে এই পুঁজি বা এই স্কলাৰশ্বিপ পাব কাৰণ পোষ্ট গ্ৰেজুৱেট যোৱাৰ সময়ত লৰা ছোৱালী বিয়া পাতিব লাগে বা বিয়া পতা নপতা নিজৰ সিদ্ধান্ত তাত আমি পৰামৰ্শ দিব নুখুজো এতিয়া মোক বহুতে কয় যে মামা লৰাবিলাকৰ কি হ'ব হয়নে কয়নে এইটো কথা লৰাবিলাকে কয়নে নাই আমাৰ কি হ'ব বুলি
মই ল'ৰাবিলাকৰ কাৰণেও কেইদিনমান আগতে যাতে তেওঁলোকে ভাল উদ্যোগ স্থাপন কৰিব পাৰে তাৰ বাবে তেওঁলোকক মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি আমি দিছিলোঁ আৰু এইবাৰ বাজেটত ছোৱালীৰ কাৰণে নহয় ল'ৰাৰ কাৰণেও মই এটা ভাল আঁচনি আনিম মই চিন্তা কৰি আছো যে কি আঁচনি দিলে ল'ৰাবিলাকেও ভাল পাব ল'ৰাবিলাকেও কলেজত পঢ়ি থাকিব গতিকে ল'ৰাবিলাকৰ চিন্তাও মই কৰি আছো আৰু ল'ৰাবিলাকৰ কাৰণেও ভাল আঁচনি এটা আমি নিশ্চিতভাৱে আনিম এই কথাখিনিও মই আজি ক'ব খুজিছো আজি বহুত ছোৱালীয়ে ভাবি আছে যে আমি পোৱা নাই অৰ্থাৎ ভেঞ্চাৰ স্কুল আৰু সেলফ ফাইনেন্সিং স্কিমত পঢ়া ছাত্ৰীখিনিক আমি প্ৰথম অৱস্থাত এই আঁচনিখিনিত লোৱা নাই কিন্তু অহা মাহৰ ভিতৰত আমি এটা সিদ্ধান্ত ল'ম ভেঞ্চাৰ স্কুল কলেজত পঢ়ি থকা ছাত্ৰীখিনিকো এই আঁচনিত জড়িত কৰিবলৈ বা প্ৰভিন্সিয়েলাইজ কলেজত যিসকলে সেলফ ফাইনেন্স স্কিমত পঢ়ি আছে তেওঁলোকৰ বাবেও অহা মাহত আমি এই আঁচনিটোৰ সম্পৰ্কত সিদ্ধান্ত ল'ম আৰু যিসকলে কিবা কাৰণত বাদ পৰি গৈছে তেওঁলোকে কলেজৰ প্ৰিন্সিপাল বা স্কুলৰ প্ৰিন্সিপালক লগ কৰি পোৰ্টেলত যাতে নিজৰ নামটো পঠিয়াই দিয়ে